নমস্কাৰ এই ভিডিঅ'টো মই আগৰ প্লেলিষ্টত এড কৰাই দিম প্ৰিলিমছৰ সময়ত যিখিনি বস্তু আমি ডিসকাস কৰি আছিলো তাৰ পৰাই কন্টিনিউ হ'ব কাৰণ বেলেগ একো নাই সেইখিনি আপোনালোকে ভালদৰে পঢ়িব লাগিব আৰু বহুতে মোক এটা কোৱেশ্চন কৰিছে যে যেহেতু কোৱেশ্চন পেপাৰ অলপ বেলেগ আহি গ'ল সেই কাৰণে প্ৰিপাৰেচন খলাই দিও নেকি সক প্ৰথম কথা আপুনি যিয়ে নপঢ়ক কিয় পিৱাইকিউ কৰিবই লাগিব পিৱাইকিউৰ পৰা কেনেকৈ কোৱেশ্চন আহে মই আপোনালোকক প্ৰুফ দি আছো তাৰ পাছত আপোনালোকে গম পাব সেই কাৰণে পিৱাইকিউ বাদ দি একো নহব ঠিক আছে পিৱাইকিউ কৰিবই লাগিব যেখিনি সিলেবাছত আছে সেইখিনি কৰিবই লাগিব তাৰ পাছত যদি সময় ৰয় তেনেহলে আৰু অলপমান ডেফটত গৈ পঢ়িবলৈ পাৰিব প্ৰত্যেক বছৰে চেঞ্জ হৈ থাকে প্ৰিলিমছৰ পেপাৰখন এনেকুৱা অলপমান আনএক্সপেক্টেড হল বুলিয়ে যে বাকি পেপাৰবোৰ তেনেকুৱা কৰিব কোনো কথা নাই যিখিনি প্ৰিপাৰেচন কৰিব লাগে যিখিনি নৰ্মেল প্ৰিপাৰেচন হয় সেইখিনি কমপ্লিট আপোনালোকে কৰক তাৰ পাছত যদি সময় থাকে তেনেহলে অলপ ভিতৰত সোমাই বস্তুবোৰ পঢ়িবলৈ ট্ৰাই কৰিব ঠিক আছে ওকে এতিয়া মই কওঁ যে পিৱাইকিউ কিয় ইম্পৰ্টেন্ট হয় এই কুৱেশ্যনটো মন কৰক কেইমাহমান আগত এই কুৱেশ্যনটো আহিছিলে যে টুংখুঙীয়া বুৰঞ্জী ৱাজ ৰিটেন বাই ঠিক আছে এতিয়া এই কুৱেশ্যনটো যদি ভালদৰে আপোনালোকে এনালাইসিস কৰিলে হয় তেনেহলে প্ৰিলিমছত আৰু এটা কুৱেশ্যন আপোনালোকে কৰিব পাৰিলে হয় এপিএছএ এই কুৱেশ্যনটো দিছে আজিৰ পৰা 4-5 মাহ আগত এটা বিশেষ এক্সাম হৈছিলে হয়নে গতিকে আপোনালোকে এইটো যদি এনালাইসিস কৰিলে হয় তাত কি পালে হয় যে টুংখুঙীয়া বুৰঞ্জী কি হয় এ হিষ্ট্ৰী অফ আসাম কিমান 1681 ৰ পৰা 1862 লৈকে আৰু আপোনালোকে চাব তাত এইটোৱে মিলাবলৈ দিছিলে হয়নে গতিকে ইয়াৰ এনসাৰটো কি হ'ব শ্ৰীনাথ বৰবৰুৱা এতিয়া কেনেকৈ পঢ়িব লাগিব সব যেহেতু আপোনালোকে এই হিষ্ট্ৰীখিনিৰ নাম পালে বা এই যিকেইজন ইয়াতে আপোনাৰ ৰাইটাৰ আছে তেওঁলোকৰ নাম পালে তেওঁলোকে কি লিখিছে বা আৰু ইয়াৰ লগত এক্সট্ৰা ধৰক ত্ৰিপুৰী বুৰঞ্জী কোনে লিখিছে ঠিক আছে অসমৰ পদ্য বুৰঞ্জী কোনে লিখিছে এইবোৰ লগে লগে যদি চাই থৈ দিয়ে তেনেহলে আগন্তুক পৰীক্ষাত বহুত হেল্প হ'ব সেই কাৰণে পিৱাইকিউ বহুত বেছি ইম্পৰ্টেন্ট হয় আপোনালোকে মই প্লেলিষ্টটো এড কৰি দিছো ক্লাছ নাম্বাৰ 1 ৰ পৰা কন্টিনিউ কৰি চাই আহিব ক্লাছ নাম্বাৰ 1 ৰ পৰা যেতিয়া আপোনালোকে চাব তেতিয়া গম পাব যে প্ৰিলিমছৰ পেপাৰখন আৰু পিৱাইকিউ খিনি অলপমান আপোনালোকে কম্পেয়াৰ কৰিব বহু কুৱেশ্যন কৰবাৰ পৰা নহয় কৰবাৰ পৰা উঠাইছে আৰু মই প্ৰত্যেক দিনাখনে আপোনালোকক কৈ আছিলো যে কেনেকৈ বস্তুবোৰ চাব লাগে ঠিক আছে ওকে সো ভয় খাব নালাগে যদি কুৱেশ্যন পেপাৰ টান হয় সকলোৰে কাৰণে টান হ'ব দেখিছে এবাৰ সকলোৰে কাৰণে টান হৈছে কিন্তু যিসকলে বেসিকটো ভালদৰে পঢ়ি গৈছিলে তেওঁলোকে যেনেকৈ নহওক এলিমিনেট কৰি হলেও পেপাৰখনত 90-80 এনেকুৱা মাৰ্কস এটা উঠাবলৈ সক্ষম হৈছে আৰু এটো এনফ মাৰ্কস হয় ঠিক আছে 75 প্লাস যোনে যোনে উঠাইছে তেওঁলোকৰ কাৰণে এটা সেফ মাৰ্কস মানে স্কোৰ বুলি আমি ক'ব পাৰো ঠিক আছে সেইকাৰণে আপোনালোকে পিৱাইকিউ সদায় কৰিব লাগিব এতিয়া এই কুৱেশ্যনটোৰ এনসাৰ গম পালে এইটো যদি আপোনালোকে প্ৰিলিমছৰ আগত ভালদৰে পঢ়িলে হয় তেনেহলে আৰু এটা কুৱেশ্যন কৰিব পাৰিলে হয় ডাইৰেক্ট নিদিয়ে কিন্তু ইয়াৰ লগতে জড়িত কুৱেশ্যনবোৰ পাই যাব আপোনালোকে পেপাৰখন চাব আৰু মোৰ যি 10-11টা পিৱাইকিউ এনালাইসিস ক্লাছ আছে আপোনালোকে চাবলৈ ট্ৰাই কৰিব সকলোবোৰ বস্তু পাই যাব ঠিক আছে ওকে আৰু মই ইয়াত প্লেলিষ্টত এড কৰাই দিছো আপোনালোকে চাব আজি মই ক্লাছটো বেছি দীঘলীয়া নকৰো জাস্ট আপোনালোকক দেখুৱাবৰ কাৰণে যিসকল নতুনকৈ আহিছে তেওঁলোকক দেখুৱাবৰ কাৰণে মই আজিৰ এই ক্লাছটো আনিছো ইয়াত কৈছে যে দ্য ষ্ট্ৰেংথ অফ গোট ইন পাইকৰ বিষয়ে আপোনালোকে জানে পাইক সিস্টেম গট ৰিডিউসড from 4 to 3 during the reign of এটো মনত ৰাখিব এটো মনত ৰাখাৰ আগত আপোনালোকে অলপমান চাই থক যে পাইকস কি হয় নিশ্চয় জানে the pikes were organized into 4 member groups called goats আৰু each goat had to send one member by rotation for public works during the absence of a pike the other members of the goat took care of his lands and family আৰু জানে সিস্টেমেটিক্যালি কোনে ইমপ্লিমেন্ট কৰিছিলে মুমাই তামুলী বৰবৰুৱা ইন 1609 ত আৰু মোৰ ৰিজিডলি কোনে ইমপ্লিমেন্ট কৰিছিলে জয়ধ্বজ সিংহৰ সময়ছোৱাত ঠিক আছে এটো খেলিবিলি নকৰিব যদি খুধে যে পাইক সিস্টেমটো ইমপ্লিমেন্ট কাৰ দিনত হৈছিলে প্ৰতাপ সিংহৰ দিনত কোনে কৰিছিল মুমাই তামুলী বৰবৰুৱাই কিন্তু তাতকৈ বেছি মানে মোৰ ৰিজিডলি ইমপ্লিমেন্ট হৈছিলে সুতামলা বা জয়ধ্বজ সিংহৰ সময়ত সেই বস্তুটো আপোনালোকে মনত ৰাখিব আৰু এই পইণ্টটো মনত ৰাখিব যে in the reign of Rajeshwar Singha the number was reduced to 3 এই কুৱেশ্যনটো হেতুৱে সুধিছে যে the strength of a goat in pike system got reduced from 4 to 3 during the reign of Rajeshwar Singha ঠিক আছে ইম্পৰ্টেন্ট পইণ্ট হয় আৰু আপোনালোকে এইটো চাব যে the duty of pike was to render service to the Ahom state in exchange for which he was granted 2 puras মানে 2.66 acre ওকে এটো মনত ৰাখিব আৰু এই যেটো কাল্টিভেটেড ল্যান্ড তেওঁলোকক দিয়া হৈছিলে এটো নাইডাৰ হেৰিডিটৰী নর ট্ৰান্সফাৰেবল ঠিক আছে এই পইণ্টটো বহুত বেছি ইম্পৰ্টেন্ট হয় গতিকে আপোনালোকে এইখিনি চাই থৈ দিব আৰু পিৱাইকিউ এনেকৈ যদি আপোনালোকে ডিসকাস কৰে এনেকৈ যদি আপোনালোকে পিৱাইকিউবোৰ এনালাইসিস কৰে তেনেহলে নিশ্চয় নেক্সট এক্সামত ইয়াৰ ওচৰে পাজৰে যদি কিবা কুৱেশ্যন খুধে আপোনালোকে কৰিব পাৰিব
আৰু এই কুৱেশ্যনটো চাওক, এই কুৱেশ্যনটো ইয়াতে এখন যিখন শ্লাইড আছে গোটেইখিনি বস্তু ইয়াত দিয়া হৈ আছে, আপোনালোকে নিশ্চয় কৰিব পাৰিব। এই কুৱেশ্যনটো মন কৰক, ইয়াত কৈছে চুজ দ্য কাৰেক্ট অৰ্ডাৰ অফ দ্য ফলোয়িং ইভেণ্টছ অফ আছাম হিষ্ট্ৰী। এনেকুৱা কুৱেশ্যনবোৰ এটা বস্তু মন কৰিব, গোটেইখিনি নাজানিলেও কিবা এটা বস্তু যদি জানে সেই পইণ্টটো যাবলৈ ট্ৰাই কৰিব। প্ৰথম চাৰিটা চাওক, ইয়াত কৈছে যে আহোম কিং চুকাফা এষ্টাব্লিছ হিজ কেপিটেল এট চৰাইদেউ, কিমান আছিলে 1253, এইটো জানে। তাৰপিছত পিছত যদি চাই চুতীয়া কিং ৰত্নধ্বজ পাল এষ্টাব্লিছ হিজ কেপিটেল এট শদিয়া, ইয়াত যদি কনফিউজ থাকে তেনেহ'লে নাৰ্ভাছ হৈ নাযাব, কুৱেশ্যনটো এৰি নাযাব, অলপ পিছলৈ পঢ়িবলৈ ট্ৰাই কৰিব। ইয়াত কৈছে যে ব্ৰহ্মপালা এষ্টাব্লিছ পালা ডাইনেষ্টি ইন কামৰূপ, অবভিয়াছলি ইয়াত এইটো আৰু এইটোতকৈ আগতে হ'ব লাগিব, এইটোতো আপোনালোকে জানে, ঠিক আছে। তাৰপিছত চাওক, দ্য ফাৰ্ষ্ট মুছলিম ইনভেজন কেৰিড আউট বাই বাখতিয়াৰ খিলজী ৱাজ থ্ৰটেড। এতিয়া এটা বস্তু মন কৰক, যেতিয়া আপোনালোকে এই চাৰিটা ইভেণ্ট পঢ়িলে, এটা দুটা 1, 2 আৰু 4 এইকেইটাৰ মাজত যদিও আপোনালোকে খেলি মেলি লাগি আছে, কনফিউজ লাগি আছে যে এইটো কেতিয়া হ'ব, কিন্তু এইটোতো আপোনালোকে জানে যে ব্ৰহ্মপালা এষ্টাব্লিছ পালা ডাইনেষ্টি ইন কামৰূপ, এইটোতো বহুত আগৰ হয়, এইকেইটা ঘটনাটো ইয়াৰ পিছতে হ'ব অবভিয়াছলি। গতিকে 3 চাওক, 3 এটাতে আছেনে? য়েছ। তো বাকী কেইটাও যদি আপোনাৰ খেলি মেলি লাগি থাকে তেনেহ'লে এনচাৰ ওলাই যাব। তো এইবোৰ ট্ৰিক্স আপোনালোকে ইউজ কৰিব লাগিব পৰীক্ষাত, ডাইৰেক্ট কুৱেশ্যন কেতিয়াও নাপায়, ঠিক আছে। চ' PYQ এনালাইচিছ, নৰ্মেল প্ৰিপাৰেশ্যন, ষ্টেটিক পৰ্চনবোৰ যেতিয়া পঢ়িব তেতিয়া এটা কুৱেশ্যনত বহুত বস্তু সোমাই থাকিব। যেতিয়া আপুনি ভালদৰে পঢ়িব, ক'ৰবাত নহয় ক'ৰবাত এটা সৰু হিণ্টছ উলিয়াইও কুৱেশ্যনটো ভালদৰে এটেম্প কৰিব পাৰিব, ঠিক আছে। চাওক, মই আজি দীঘলীয়া নকৰোঁ, মই ইয়াতে পাৰ্ট 14 কিয় কৰিছোঁ, 13টা ক্লাছ মই কৰাই থৈ দিছোঁ। আপোনালোকে যিসকলে নতুনকৈ আহিছে 1ৰ পৰা কণ্টিনিউ কৰি আহক, তাৰপিছত যিটো 12 ছেকেণ্ড ৰিভিজন ছিৰিজ বুলি আছে তাত মই আৰু ক্লাছ এড কৰিম, সেইখিনি কৰি আহক। তাৰপিছত ষ্টেটিক পৰ্চনখিনি দিয়া হৈ আছে, মাৰাথন ক্লাছ দিয়া হৈ আছে, ভালদৰে চাওক। আৰু 1 উইকত যিমানখিনি বস্তু বাকী আছে সেইখিনি মই আপোনালোকক দিবলৈ ট্ৰাই কৰিম। অ'কে, থেংক ইউ।